বিহুৰ পিছতে এইবাৰ ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ গঢ়িবলৈ আগবাঢ়িছে। যিহেতু অহা 24 ফেব্ৰুৱাৰী ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বিশ্ব অভিলেখ গঢ়িব এই ঝুমুৰ নৃত্যই। মই বৰ্তমান আজি ঝুমুৰ নৃত্যৰ এই নুমলীগড় কাষৰীয়া পোৰাবংলাত যে ঝুমুৰ নৃত্যৰ বাছনি হৈ আছে আৰু সেই বাছনিত মই উপস্থিত আছোঁ আৰু সমগ্ৰ পৰিৱেশটো মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু 23 চনৰ 24 এপ্ৰিলত একেলগে 10,000 নাচনী ঢুলীয়াই বিহু নাচি বিশ্বৰ দৰবাৰত বিহুক প্ৰতিষ্ঠা কৰিছিল। সেয়েহে এবাৰ বিহুৰ পিছতে এবাৰ বিশ্ব অভিলেখ আন এক পৰিকল্পনা অসম চৰকাৰৰ ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে চিনাকি কৰাই দিয়াৰ লগতে এই নৃত্যৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য আগত ৰাখিছে চৰকাৰে আৰু সেই লক্ষ্য আগত ৰাখিয়ে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। প্ৰায় 8,000 ঝুমুৰ নৃত্যৰ শিল্পীৰে এই যি বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা এই বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা কৰিছে। এনেধৰণে আমি আচলতে এই নুমলীগড় কাষৰীয়া যি পোৰাবংলা এই পোৰাবংলাত আমি এই যি ঝুমুৰ নৃত্যৰ বাছনি হৈ আছে এই বাছনিৰ আমি পৰিৱেশ দেখুৱাই আছোঁ। এই নৃত্যৰ জৰিয়তে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য আছে। প্ৰায় 16 মিনিট 32 ছেকেণ্ডৰ এই নৃত্যত ৰাজ্যত প্ৰায় 800খন চাহ বাগিচাৰ শিল্পী তথা প্ৰতিনিধি থাকিব। 8,000 শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। আমি সম্পূৰ্ণ এই যি নুমলীগড় কাষৰীয়া পৰিৱেশ আছে আমি পৰিৱেশ দেখুৱাই আছোঁ ঝুমুৰৰ। আমাৰ মাজত এই উপস্থিত আছে উদ্যোক্তাসকল, আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। দাদা কি ক'ব? হয়, খুব এটা সুন্দৰ পৰিৱেশ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাম। আদিবাসী চাহ জনগোষ্ঠীৰ এই যি ঝুমুৰ নৃত্য এইটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য উদ্দেশ্যৰে অসম চৰকাৰৰ যি পদক্ষেপ আমি প্ৰশংসনীয় আৰু আমাৰ শিল্পীসকলো আমাৰ নৃত্যশিল্পীসকল যথেষ্ট আনন্দিত আৰু খুব এটা সুন্দৰ পৰিৱেশ। আজি দ্বিতীয় পৰ্যায়ৰ গোলাঘাট জিলাৰ 5টা সমষ্টিত আজি ইয়াৰ বাছনি প্ৰক্ৰিয়া চলি আছে। 450 হয় বাছনি হ'ব। ইয়াত আমাৰ ফিমেল ডান্সাৰ যিখিনি নৃত্যশিল্পী ফিমেলত থাকিব আমাৰ 106 গৰাকী ইয়াত চিলেকশ্যন হ'ব আৰু তেনেকৈ ঢোল মাদল এনেকৈ কৰি পেলাই 53 মানে 153 চিলেকশ্যন হ'ব। কেনেকুৱা লাগিছে আজি? খুব ভাল পৰিৱেশ আৰু আমাৰ ইয়াত অসম চৰকাৰৰ মানে যি গাইডলাইন মতে আমাৰ ইয়াত গোলাঘাট জিলা প্ৰশাসনেও খুব ধুনীয়া এটা আয়োজন কৰিছে আৰু বাগানবিলাকৰ পৰা চুকে কোণে গাড়ীৰ ব্যৱস্থা কৰি তেখেতসকলক মানে আমাৰ নৃত্যশিল্পীসকলক অহাৰ ব্যৱস্থা কৰি দিছে আৰু এটা সুন্দৰ আয়োজন, খুব ধুনীয়া প্ৰস্তুতি চলিছে। আজি চিলেকশ্যন প্ৰক্ৰিয়াও শেষ হ'ব আৰু চৰকাৰক মই ধন্যবাদ। মই এইটো আগতেও কৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু অসম চৰকাৰৰ এই যি প্ৰশংসনীয় পদক্ষেপ বিহুৰ পিছত মানে বিভিন্ন জনগোষ্ঠী অসমত থকাৰ আমি এটা দ্বিতীয় চান্সটো পাইছোঁ আৰু ঝুমুৰ নৃত্যৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এনেধৰণে আচলতে আমি পৰিৱেশ দেখুৱাই আছোঁ পোৰাবংলাৰ পৰা। যিসকল ঝুমুৰ নৃত্য শিল্পী আছে এই ঝুমুৰ নৃত্য শিল্পীসকল এনেধৰণে আচলতে ঝুমুৰ নৃত্য কৰি আছে আৰু ইয়াতে তেওঁলোকক বাছনি কৰিব। বাছনি কৰাৰ পিছতে তেওঁলোকে বাছনি কৰি প্ৰায় 150 পৰা 200 ভিতৰত ৰাখিব। আমি এগৰাকী শিল্পীৰ সৈতে কথা পাতিম অকণমান। আমি এগৰাকী শিল্পীৰ সৈতে কথা পাতিম। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ইয়াত অন্তৰ্ভুক্ত হ'বলৈ পালে আমাৰ নিজৰে ভাল। আমি আমাৰ জাতিটোৰ গৌৰৱ কৰিবলৈ গৈ আছোঁ। এনেধৰণে শিল্পীসকলে আচলতে নৃত্য কৰি আছে। আমি পৰিৱেশ দেখুৱাই আছোঁ। যিহেতু আমি কৈছোঁৱে অহা 24 ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আচলতে এই ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ গঢ়িব আৰু তাৰ বাবে এই যি বাছনি এই বাছনি এতিয়া চলি আছে ঠায়ে ঠায়ে। এনেধৰণে আমি এতিয়া নুমলীগড়ৰ পৰা আমি পৰিৱেশ দেখুৱাই আছোঁ। খুব এক সুন্দৰ পৰিৱেশ। মোৰ সহযোগী সম্পূৰ্ণ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ।
হয়, এনেধৰণে আচলতে আমি নুমলীগড়ৰ পৰা পৰিৱেশ দেখুৱালোঁ। 800খন প্ৰায় চাহ বাগিচাৰ 8,000 ঝুমুৰ যি নৃত্যশিল্পী, এই ঝুমুৰ নৃত্য শিল্পীৰ দ্বাৰা এনেধৰণে আচলতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড আচলতে কৰা হ'ব। বিহুৰ পিছতে এইবাৰ ঝুমুৰ নৃত্যই আচলতে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত এইবাৰ ভৰি দিবলৈ আগবাঢ়িছে। গতিকে এনেধৰণে সমগ্ৰ অসমতে এই ঝুমুৰ নৃত্যৰ প্ৰস্তুতি চলি থকা আমি দেখুৱাই আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।